চূড়ান্ত সমন্বয়হীনতা প্ৰদেশ কংগ্ৰেছত এতিয়া চূড়ান্ত সমন্বয়হীনতা কোনগৰাকী নেতাই কি কয় কোনগৰাকী নেতাই কি মন্তব্য প্ৰদান কৰে তাৰ নাই কোনো ধৰণৰ সমন্বয় এগৰাকী নেতাই যদি পূবৰ কথা কয় আন এগৰাকী নেতাই পশ্চিমৰ কথা কয় তেনেকৈ চলিছে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মতে নিলম্বিত কৰা হোৱা নাই অংকিতা দত্তক কমলক্ষ দেৱ পুৰকায়স্থৰ মতে নিলম্বিত হৈছে অংকিতা দত্তক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্ট কৰিছে বৰ্তমানলৈকে নিলম্বিত কৰা হোৱা নাই অংকিতা দত্তক কাৰণ দৰ্শাই জাননী প্ৰদান কৰা হৈছে আৰু সেই জাননীৰ উত্তৰ প্ৰদান কৰিছে অংকিতা দত্তই সেই উত্তৰ সৰ্বভাৰতীয় কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সৰ্বভাৰতীয় কংগ্ৰেছে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত মানি ল'ব অসম প্ৰদেশ কংগ্ৰেছে আৰু সেই সিদ্ধান্ত অনুসৰি কাম কৰিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ সংবাদ মাধ্যমক মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জনাব বিচাৰিছোঁ যে অংকিতা দত্তক আমি যি কাৰণ দৰ্শোৱাৰ জাননী দিছিলোঁ তাৰ আমি উত্তৰ পাইছোঁ আৰু সেই উত্তৰ আমি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিলৈ প্ৰেৰণ কৰিছোঁ এতিয়ালৈকে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে কোনো ধৰণৰ সিদ্ধান্ত লোৱা বুলি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি জ্ঞাত নহয় কাৰ্যকৰী সভাপতি কমলক্ষ পুৰকায়স্থই যিটো ষ্টেটমেণ্ট দিছে সেইটো অফিচিয়েল ষ্টেটমেণ্ট নহয় আৰু তাৰ কাৰণে তেওঁ জবাবদিহি হ'ব অসমৰ সংবাদ মাধ্যমক এই অসত্য বাতৰিটো প্ৰত্যুত্তৰত মই জনাইছোঁ যে এতিয়ালৈকে অংকিতা দত্তৰ ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই কোনো চূড়ান্ত সিদ্ধান্ত লোৱা বুলি আমাক জনোৱা নাই আনহাতে ইয়াৰ ওলটা ভাষ্য প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি কমলক্ষ দেৱ পুৰকায়স্থই স্পষ্ট কৰিছে ইতিমধ্যে নিলম্বিত কৰা হৈছে অংকিতা দত্তক ইতিমধ্যে মই ভাবোঁ যে আমাৰ চিফ মিনিষ্টাৰে এইটো এটা গেম প্লেন কৰি আছে অনলি বিকজ অফ কৰ্ণাটক ইলেকশ্যন কেনেকৈ ডিফেম কৰা যায় কাৰণ এনে কেছত ডিফেম কৰা হয় যদি তেনেহ'লে ডিফেম নহয় কাৰণ ইতিমধ্যে বিজেপি যেনেকৈ ডিফেম হৈছে আদানী আম্বানী মানে ভাৰতবৰ্ষখন একদম খাই দিছে পূৰা ভাৰতবৰ্ষখন একদম পূৰা হেৰি কৰি দিছে আৰু বিক্ৰী কৰি দিছে ইতিমধ্যে এই বস্তুটো ভাৰতবৰ্ষৰ ৰাইজে গম পাই গৈছে এতিয়া মহিলা সংক্ৰান্তৰ কেছ দি কেনে যদি কাকত যদি ডিফেম কৰা যায় তেনেহ'লে বেছিকৈ ডিফেম হ'ব সেইটো কাৰণে শ্ৰীনিবাস বিপি কৰ্ণাটকৰ হয় কৰ্ণাটক ইলেকশ্যনত যেনেকুৱা এক্স চিফ মিনিষ্টাৰ বিজেপিৰ চিফ মিনিষ্টাৰ কংগ্ৰেছলৈ জইন কৰি আছে মানে কৰ্ণাটকত কংগ্ৰেছৰ বিজয় যে নিশ্চিত ইতিমধ্যে এইটো গম পাই গৈছে এইটো কি কৰিব লাগিব মহিলা সংক্ৰান্তত কেছত দি কিনে সিহঁতক হেৰি কৰিলে হেৰাছমেণ্ট কৰিব লাগিব আজি পৱন খাড়েক অসমৰ কেছ দি কিনে পৱন খাড়েক এৰেষ্ট কৰা হয় আজি জিগ্নেশ মাৰাণীক অসমৰ কেছ দি কিনে এৰেষ্ট কৰা হয় অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান অনৈতিক যিমান 2 নম্বৰী যিমান বেয়া কাম এই বেয়া কামটো অসমৰ চিফ মিনিষ্টাৰ দি কিনে কৰাই থাকে আৰু অৰ্থাৎ এই বেয়া কামখিনি বেলেগ চিফ মিনিষ্টাৰে নকৰে এই বেয়া কামখিনি তেওঁলোকে জানে যে অসমৰ চিফ মিনিষ্টাৰে কৰিব যদি কমপ্লেইন জনাব লগা আছিল যদি তেওঁলোকে 6 মাহ আগতে জনাব লাগিছিল তাতেতো কোনো ৰেকৰ্ড নাই এই কৰ্ণাটক ইলেকশ্যনৰ প্ৰায় 15-20 দিন 1 মাহ 1.5 মাহ আগতে তেওঁ টুইট কৰাৰ ফেচবুকৰ এইবোৰ যোৱাৰ অৰ্থটো কি আছে তাই এজন ছোৱালী হয় তাইৰ লগত যদি এনেকুৱা কৰিছে তেনেহ'লে তাই আগতে ক'ব লাগিছিল ৰাহুল গান্ধী অফিচলৈ জনাব লাগিছিল তেতিয়াতো কোনো টুইট কৰা নাই আৰু 6 মাহ আগতে তাই কৈছে যে 6 মাহ আগৰ পৰা আমি এইখিনি ইণ্টাৰনেলি আমি কমপ্লেইনখিনি দি আহিছোঁ তাই ইণ্টাৰনেলি যদি কমপ্লেইন দি থাকে আৰু কোনোবা অফিচতো দিব লাগিব এতিয়া ৰাইজে কোনটো বিশ্বাস কৰিব কোনটো সঁচা বুলি ভাবিব কাৰ্যকৰী সভাপতিয়ে যি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্য সঁচা বুলি ভাবিব নে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যি মন্তব্য কৰিছে সেই মন্তব্য সঁচা বুলি ভাবিব দুয়োটাৰে বিপৰীত ভাষ্য এগৰাকীৰ মতে নিলম্বিত কৰা হোৱা নাই অংকিতা দত্তক এগৰাকীৰ মতে নিলম্বিত কৰা হৈছে অংকিতা দত্তক কিয় এই খেলিমেলি কংগ্ৰেছৰ দৰাচলতে কি চলিছে প্ৰদেশ কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছত কিয় এই খেলিমেলি হৈছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অকল এয়াই নহয় অসম প্ৰদেশ কংগ্ৰেছৰ বহু গোপন খবৰো এতিয়া ৰাজহুৱাভাৱে ভাইৰেল হৈ পৰিছে ভাইৰেল হৈছে বিৰোধী দলপতিৰ গোপন মেছেজ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ দলীয় গ্ৰুপত এটা মেছেজ দিছিল যি মেছেজটো আছিল অংকিতা দত্তক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিব লাগে দেৱব্ৰত শইকীয়াৰ এই মেছেজ এতিয়া ভাইৰেল হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপৰিও অন্য মানুহৰ হাতে হাতে দেৱব্ৰত শইকীয়াই দিয়া এই মেছেজ তাৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনে ভাইৰেল কৰিছে বিৰোধী দলপতিৰ এই মেছেজ
এনেকৈ চলিছে নেকি এতিয়া প্ৰদেশ কংগ্ৰেছত কোন আছে চৰকাৰী পক্ষৰ এজেণ্ট তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে এইদৰে গোপন মেছেজো ভাইৰেল হয় নেকি অসম প্ৰদেশ কংগ্ৰেছত তেতিয়াহ'লে দলটোৰ কিবা গোপনীয়তা থাকিবনে দলটোৱে যদি এইদৰে কাৰ্যকলাপ চলাই থাকে তেতিয়াহ'লে 2024 লোকসভা নিৰ্বাচনত বা 2026 বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'বনে